শইকীয়া মই শ্ৰীমতী সুপ্ৰিয়া মোহন আমি গড়গাঁও উচ্চ মাধ্যমিক বিদ্যালয়ৰ ১০ম শ্ৰেণীৰ ছাত্ৰী এলোভেৰাবিধ বহু গুণসম্পন্ন উদ্ভিদ আৰু ইয়াৰ বহুতো উপকাৰিতা আছে আজি আমি ইয়াৰ ৰোপণ পদ্ধতি আৰু কিদৰে ইয়াৰ যত্ন ল'ব পাৰি তাৰ ওপৰত আমাৰ অভিজ্ঞতা বৰ্ণনা কৰিব লৈছোঁ ৰোপণ পদ্ধতিসমূহ হৈছে ইয়াৰ বাবে পানী জমা নোহোৱা ঠাই বাছনি কৰিব লাগে আৰু ১ বা ২ ইঞ্চিৰ মানত কাটিব লাগে এলোভেৰা গছৰ বৃদ্ধিৰ বাবে এনেধৰণৰ যত্ন লোৱাটো খুবেই প্ৰয়োজনীয় প্ৰথমটো হৈছে ৫-৬ দিনৰ মূৰে মূৰে পানী দিয়াটো জৰুৰী দ্বিতীয়টো হৈছে ১৫ পৰা ৩০ ডিগ্ৰী উষ্ণতাৰ ৰখাটো প্ৰয়োজন তৃতীয়টো হৈছে মূল গছৰ পৰা সৰু সৰু পোখাবোৰ আঁতৰাই দিব লাগে যাতে মূল গছজোপা ভালকৈ বৃদ্ধি হ'ব পাৰে চতুৰ্থটো হৈছে মৃত পাতবোৰ গছৰ পৰা পৃথক কৰিব লাগে যাতে ৰোগ সংক্ৰমণৰ পৰা মূল গছজোপা ভালদৰে বৃদ্ধি হ'ব পাৰে সমূহ হ'ল অতি সহজে ডাঙৰ হয় বায়ু বিশুদ্ধিকৰণত ৰাখিলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে ৰাতি অক্সিজেন এৰি দিয়াৰ বাবে বেডৰুমত ৰাখিলে ভাল কম প্ৰতিপালনতে যি থাকাৰ বাবে অতি ব্যস্ততাৰে ভৰা মানুহেও এই গছ ৰোপণ কৰিবলৈ সুবিধা লাভ কৰে ধন্যবাদ আজি আমাৰ প্ৰজেক্টৰ মূল কথাখিনি ইমান